মাছ 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 এইকেইদিন মই আপোনালোকক মাছৰ ভিডিঅ'কে দি আছোঁ। আপোনালোকে আমনি পাইছে নেকি বাৰু জনাবচোন। মই আকৌ ভাল দেখিলোঁ মাছবিলাক, সেইটো কাৰণে বোলো আপোনালোকৰ লগতো ধুনীয়াকৈ শ্বেয়াৰ কৰোঁ, সেইটো বুলিয়ে আগবঢ়াইছোঁ ভিডিঅ'টো। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। যিহেতু পুখুৰীত মাছ মাৰিছে, কি মাছ কি এনেকুৱা আপোনালোকক দেখা বুলিয়ে ভিডিঅ' কৰি আছোঁ দেই। বলকচোন এতিয়া চাওঁগৈ কিনো মাছ পায়, কেনেকুৱা ডাঙৰ সৰু আপোনালোকক ধুনীয়াকৈ দেখাম বুলি পেলাই ভিডিঅ' কৰিছোঁ দেই ফ্ৰেণ্ডছ। এইফালে সকলো চায়ে আছে, মই আকৌ এতিয়াহে আহিছোঁ দেই। এইফালে জাল টানি পাৰ পালেহি, এইফালে মাছো উঠালে চাওকচোন। এইফালে পূৰা আৰু ডাঙৰে নহয় জানো বাৰু, ধুনীয়া দেখিছে মাছখিনি, ইমান সৰু নহয় ইমান ডাঙৰ নহয়, জোখৰে বাৰু। মানে যিহেতু মাছখিনি এটা পুখুৰী, এইটো পুখুৰীৰ পৰা আৰু মানে বেলেগ এটা পুখুৰীত ঢালিব, আৰু লগতে আধা মাছ বিক্ৰীও কৰিব, মানে অলপ ডাঙৰখিনি বিক্ৰী কৰিব আৰু অলপ সৰুখিনি বেলেগ এটা পুখুৰীত ঢালিব। তাকে পূৰা যা যোগাৰ চলি আছে, আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব দেই ফ্ৰেণ্ডছ। এয়া দেখিছেনে, এইখিনি মাছ উঠাই আনিছে, এইখিনি মানে সেয়া আৰু ইটো পুখুৰীত ঢালিব। তো এইফালে চাওক মাছখিনি দেখি আকৌ মন চন একদম ধুনীয়া লাগি গৈছে, সেইটো কাৰণে আপোনালোকক দেখাইছোঁ। আপোনালোকৰ মাছখিনি দেখি কি অনুভৱ হৈছে, মনত মানে কি ভাৱ আহিছে, ধুনীয়াকৈ কমেণ্টত জনাই থৈ যাবলৈ একদমেই নাপাহৰিব। এইফালে চাওক গাছ কাপ নে কি, মানে মই ভালকৈ মাছবিলাক প্ৰায়ভাগ চিনিয়ে নাপাওঁ। যেতিয়াৰ পৰা বিয়া হৈছোঁ তেতিয়াৰ পৰা বাৰু অলপ তথাপিও চিনি পোৱাই হৈছোঁ। তো এয়া ধুনীয়াকৈ আকৌ উঠাই আছে, মানে আধা আধা নি আছে, আধা আধা উঠাই আছে, এনেকৈ চাই কৰি। তো আপোনালোকে চাই থাককচোন মাছখিনি। আজি মানে ভিডিঅ'টো পূৰা মাছৰে আৰু অইন একো নাই, সেইটো কাৰণে ধুনীয়াকৈ চাই থাকিব দেই, কলৈকো নাযাব, একদম স্কিপ কৰি নিদিব আৰু আঁতৰাই নিদিব। আৰু কোনোবাই যদি মোৰ ভিডিঅ'টো প্ৰথম দেখিছে, প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ একদমেই নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে, আপোনালোকে ফেচবুক চেনেলটো পেজটো মানে ফ'ল' কৰি থৈ যাব দেই ফ্ৰেণ্ডছ। তো এতিয়া ধুনীয়াকৈ চাই থাকক দেই। এইফালে মানে বহুত, মানে এটাই মাছ নহয়, এবিধে মাছ নহয়, মানে বহুত বিধ মাছ আছে। এইফালে গাছ কাপ আছে আৰু লগতে ৰৌ মিকা এনেকুৱা মানে বহুত কিবা কিবি আছে, মই ভালকৈ নাজানিলোৱে, মানে ভালকৈ মানে ধৰিব পৰা নাই মাছবিলাক। আৰু শেষত মানে ধুনীয়াকৈ মাছখিনি জিৰণ দি থ'ব, বিক্ৰী কৰিবলৈ নিয়া হ'ব। তাৰপাছতে বোলো মই সেইখিনি মাছ আপোনালোকক ধুনীয়াকৈ দেখাম বুলি ভাবি আছিলোঁ, মানে যিহেতু ল'ৰা ছোৱালী আছে ন, মই ভালকৈ মানে ভিডিঅ' কৰিবই নাপালোঁ, বহুত বেয়া লাগিছে। সেইটো কাৰণে গোটেইখিনি মাছ লগ খাওঁতে চাবলৈ ভাল হ'ল হয়, নহয়নে বাৰু। তো ধুনীয়াকৈ দেখাম বুলি ভাবিছিলোঁ, দেখাবই নাপালোঁ, সেইটো কাৰণে মনটো বেয়াও লাগি আছে। এতিয়া আকৌ আপোনালোকে নচোৱাকৈ নাযাব দেই, ধুনীয়াকৈ চাব, ইমান ধুনীয়াকৈ কষ্ট কৰি ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোকক দেখাম বুলি। এইফালে চাওক, ইয়াত কি মাছ আছে জনাবচোন, মই ভালকৈ নাম নাজানো, আপোনালোকে কমেণ্টত জনাই থৈ যাবচোন। তো ইয়াত দেখিছেনে, এইটো পুখুৰীৰ পৰা আৰু এটা বেলেগ পুখুৰীত এৰি দিছে, আৰু এইটো আমাৰ দেহা সৈতে একদম সি কাম কৰিব পৰা হৈ গ'ল। আজি ভিডিঅ'টো ইমানেই আছিল, ভাল লাগিলে লাইক এটা কৰি থৈ যাব আৰু কমেণ্ট এটা কৰি থৈ যাব, একদমেই নাপাহৰিব। আৰু ভিডিঅ'টো অলপ পাৰিলে শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ দেই, বাই।